তে আপুনি বাৰু জানেনে যে নীলা ৰংটো পৃথিৱীৰ সকলোতকৈ বেছি পছন্দ কৰা ৰং হয়। নীলা ৰংটো শান্তি, স্থিৰতা, বিশ্বাস আৰু বুদ্ধিমত্তাৰ প্ৰতীক হয়। কিন্তু প্ৰকৃতিত নীলা ৰংটো অতি দুৰ্লভ বুলি মনা হয়, কাৰণ নীলা ৰঙৰ ফুল বা ফল অতি দুৰ্লভ। তে আপোনাৰ কোনটো ৰং বেছি প্ৰিয় আপুনি মোক কমেণ্ট কৰি জনাবচোন। আপুনি বাৰু জানেনে যে আইনাৰ টুকুৰা এটা প্ৰাকৃতিকভাৱে নষ্ট হ'বলৈ বা প্ৰকৃতিৰ লগত মিলি যাবলৈ 4000 বছৰ সময় লাগে। কাৰণ আইনাৰ টুকুৰা সহজে পচি নাযায় বা ই নষ্ট নহয়। আইনাৰ টুকুৰা এটা যদি মাটিৰ তলতো থাকে, মাটিত থাকিলেও ই পচি নাযায়। কিন্তু আইনাৰ টুকুৰা যিহেতু চিলিকা অৰ্থাৎ বালিৰ পৰা নিৰ্মিত হয়, সেইবাবে কেমিকেল ৰিয়েকশ্যনৰ ফলত বা অতিৰিক্ত গৰম বা ঠাণ্ডাৰ ফলত আইনাৰ টুকুৰা এটা লাহে লাহে নষ্ট হ'বলৈ ধৰে। আৰু এই নষ্ট হোৱা প্ৰক্ৰিয়াটোত 4000 বছৰ সময় লাগে। তা আপুনি ভাবক। আপুনি বাৰু জানেনে যে নৱজাতক শিশু এটাৰ শৰীৰত 300ডাল হাড় থাকে। কিন্তু শিশুটো যেতিয়া ডাঙৰ হৈ এজন প্ৰাপ্তবয়স্ক মানুহ হয়, তেতিয়া শৰীৰত 206ডাল হাড়হে থাকেগৈ। অৰ্থাৎ নৱজাতক শিশু এটাৰ শৰীৰত কিছুমান সৰু সৰু টুকুৰা হাড় থাকে, আৰু পাছত যেতিয়া ডাঙৰ হয় তেতিয়া 3-4টা টুকুৰা মিলি এডাল মজবুত হাড় হয়গৈ, আৰু সেইবাবে শেষত গৈ 206ডাল হাড়হে থাকেগৈ। তে সাইকোলজি অনুসৰি কোনোবাই যদি আপোনাৰ লগত কথা পাতি থাকোঁতে আপোনাৰ প্ৰতিটো কথাতে হয় হয় বুলি মূৰ জোকাৰি থাকে বা হামিয়াই থাকে, নতুবা জোৰ কৰি হাঁহিবলৈ চেষ্টা কৰে আপোনাৰ কথাত, তেনেহ'লে এইটো নিশ্চিতভাৱে আপুনি মানি ল'ব যে সেই মানুহজন আপোনাৰ কথাত আমনি পাইছে, আৰু সেই মানুহজনে আপোনাক এই কথাটো ডাইৰেক্ট ক'বও নোৱাৰে। গতিকে তেতিয়াই আপুনি কথা সামৰি লাহেকৈ আঁতৰি আহিব।